Good morning everyone. আজি আমি ডিসকাস কৰিম about ecosystem. তো আজি আমাৰ থাৰ্ড ক্লাছ হয়। তো আজি আমি কথা পাতিম about ecosystem আৰু ইয়াৰ পৰা কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে বা কেনেকুৱা টাইপৰ বস্তু আমি পঢ়িব লাগিব সেইবিলাক বস্তু আমি আজি ডিসকাস কৰিম। তো আমি স্টাৰ্ট কৰো আমাৰ ক্লাছটো আজি। ঠিক আছে, তো ফাৰ্স্ট আমি চাম ecosystem মানে হয় কি। তো সবটো আমি নিট এসপিৰেন্স হয়, তো অবভিয়াসলি আমি জানিব লাগিব যে ইকোসিস্টেম কি হয়। তো অজিউম কৰিছো যে আমি অকণমান জানো। তো চোৱা, এই গোটেইবিলাক কি হয় ফৰ্মছ অফ ইকোসিস্টেম। তো ইকোসিস্টেম মানে হৈছে এটা সিস্টেম বা এটা লিংক বিটুইন লিভিং এণ্ড নন লিভিং বিংছ বা নন লিভিং থিংছ। আমি কি কৰো, আমি আমাৰ চাৰিওফালে থকা বস্তুবিলাক ইউজ কৰো, হয় নাই? আৰু আমি কি কৰো, কিছুমান আমাৰ এফেক্ট আমি দিও আমাৰ সাৰাউন্ডিঙত। আৰু সেই যে ইন্টাৰেকশন বিটুইন বায়োটিক এণ্ড এবায়োটিক কম্পনেন্টস in earth we call it as an ecosystem. So first আমি চাও যে ecosystem term to ecosystem term was proposed and explained by Ezzie Tensley in the year 1935. Important point হয়, মনত ৰাখিব লাগিব। তাৰপিছত এতিয়া চোৱা, টাইপস অফ ইকোসিস্টেম। ইকোসিস্টেম বুলি ক'লে ফাৰ্ষ্টতে আমি বেলেগ টাইপ বা বেলেগ টাইপ অফ ইকোসিস্টেম আমি কওঁ। তো ফাৰ্ষ্ট কি হ'ব, নেচাৰেল এণ্ড আৰ্টিফিচিয়েল। নেচাৰেল এণ্ড আৰ্টিফিচিয়েল আমাৰ চাৰিওফালে আমি বেলেগ টাইপ অফ ইকোসিস্টেম দেখা পাওঁ। ফৰ এক্সাম্পল একুৱেৰিয়ামছ। Aquarium are examples of artificial ecosystem. যেহেতু আমি কি কৰো, আমি গোটেইখিনি প্ৰভাইড কৰো আমি একুৱেৰিয়াম বিলাকক। বাট সিমিলাৰলি বাকি যে এখন ফৰেষ্ট বা আমাৰ বাকি বিলাক জাগা, এইবিলাক সব কি হয়, নেচাৰেল ইকোসিস্টেম হয়, য'ত বস্তুবিলাক নেচাৰেলি এক্সিষ্ট কৰে। ফৰ এক্সাম্পল নেচাৰেল ইকোসিস্টেমক আকৌ আমি দুটা ভাগত ভগাব পাৰো, টেৰেষ্ট্ৰিয়েল এণ্ড একুৱেটিক। তো টেৰেষ্ট্ৰিয়েল মানে হৈছে যিবিলাক ল্যান্ড ইকোসিস্টেম, যিবিলাক ইকোসিস্টেম মাটিৰ ওপৰত আছে। আৰু সিমিলাৰলি একুৱেটিক সেইবিলাক যিবিলাক হয় যিবিলাক পানীত আছে। আৰু একুৱেটিকটোক আমি দুটা ভাগত ভগাব পাৰো, লটিক এণ্ড ল্যান্টিক, ষ্টিল ৱাটাৰ এণ্ড মুভিং ৱাটাৰ। যিবিলাক জাগাত পানীটো মুভ কৰি থাকে, কিছুমান জাগাত কি হয় পানী মুভ কৰি থাকে, ফৰ এক্সাম্পল ৰিভাৰ্ছ, অceans, বাট কিছুমান জাগাত কি হয় পানী ষ্টিল হৈ থাকে, ৰখি থাকে। ফৰ এক্সাম্পল লেক বিলাকত বা পুখুৰী বিলাকত পানীবিলাক কি হয় ৰখি থাকে। তো তাৰ একৰ্ডিঙো আমি বেলেগ ভাগত আমাৰ ইকোসিস্টেম বিলাকক ডিভাইড কৰিব পাৰো। আৰু লগতে আমাৰ ইকোসিস্টেম বিলাকক আমি কেইটামান বেলেগ ভাগতো ডিভাইড কৰিব পাৰো। নিড পাৰ্সপেক্টিভত সেইকেইটা বহুত বেছি ইম্পৰ্টেন্ট হয় ফৰ ইউৰ নিড পাৰ্সপেক্টিভ। কাৰণ চোৱা, ইকোসিস্টেম বিলাক কেতিয়াবা কি হয় একদম টাইনি, অকণমানি, আৰু কিছুমান তাতকে অকণমান ডাঙৰ, আৰু কিছুমান কি হয় বহুত বেছি ডাঙৰ। তো সেই অকণমানি ইকোসিস্টেম বিলাকক আমি কওঁ মাইক্ৰো ইকোসিস্টেম। ফৰ এক্সাম্পল গছৰ এটা জাষ্ট অজিউম কৰা, গছৰ এটা টুকুৰা য'ত বহুত দিনৰ পৰা পানী জমা হৈ আছে। তাত কি হৈছে, কিছুমান সৰু অৰ্গানিজম, ভেকুলী পোৱালি বা সৰু কিছুমান পোক তাত থাকিবও পাৰেনে নাই, কেতিয়াবা দেখিছো আমি। তো তেনেকুৱা কণ্ডিশ্যনক আমি কওঁ মাইক্ৰো ইকোসিস্টেম। ফৰ এক্সাম্পল টেৰিয়াম। টেৰিয়াম হৈছে গ্লাছ এটা জাগাৰ ভিতৰত আমি অকণমান মছ ৰাখিলো, বা তাত আমি সৰু কিছুমান ফিছ ৰাখিলো, বা সৰু স্মল সাইজ একুৱেৰিয়াম। এইবিলাক গোটেই হৈছে ডিফাৰেণ্ট টাইপ অফ মাইক্ৰো ইকোসিস্টেম। তো মাইক্ৰো নেক্সট ষ্টেপ, মেজো মানে অকণমান ডাঙৰ। ফৰ এক্সাম্পল পুখুৰী বা সৰু লেক, এইবিলাক হ'ব মেজো ইকোসিস্টেম। যেহেতু তাত এটা ইকোসিস্টেম আছে বাট সাইজ অকণমান সৰু হয়। আৰু লগতে সবচে ডাঙৰ ইকোসিস্টেম যাক আমি কওঁ ম্যাক্ৰো ইকোসিস্টেম। মানে নামৰ পৰা আমি গম পাইছো যে এইটো বহুত বেছি ডাঙৰ হয়, বহুত ডাঙৰ এটা এৰিয়া কভাৰ কৰি এটা ম্যাক্ৰো ইকোসিস্টেম থাকে। ফৰ এক্সাম্পল গোটেই সাগৰখন, গোটেই অcean ফ্লোৰ এটা টাইপ অফ ইকোসিস্টেম। ঠিক আছে, তো আমি গম পালো যে ইকোসিস্টেম বিলাকক আমি according to their sizes আমি তিনটা টাইপত ক্লাসিফাই কৰো, মাইক্ৰো, মেজো এণ্ড ম্যাক্ৰো। তো আমি এতিয়া চাম কম্পনেন্টস অফ ইকোসিস্টেম। ইকোসিস্টেমৰ কম্পনেন্টস বিলাক কি?
তো মেইনলি বায়োটিক আমি জানো ক্লাইমেটিক ফ্যাক্টরস থাকে, এডাফিক ফ্যাক্টরস থাকে, বায়োটিকত থাকে প্ৰডিউচাৰ, কনজিউমাৰ। আমি অলৰেডি এইবিলাক বস্তু সৰুৰ পৰা আমি পঢ়ি আহিছো। গুড মৰ্নিং। তো সৰুৰ পৰা আমি এই বস্তুবিলাক গোটেইবিলাক আমি অলৰেডি পঢ়ি আহিছো। তো আমি এতিয়া এই কম্পনেন্টস বিলাক চাই পেলাই according to the components present in an ecosystem আমি আইডেন্টিফাই কৰিব পাৰো composition or type of that ecosystem. সেইটো ecosystem কেনেকুৱা হ'ব, তাত ৰিলেশন বিলাক কেনেকুৱা হ'ব between biotic and abiotic component, তাত থকা animal বিলাকৰ food habitat কি হয়, এই গোটেইবিলাক বস্তু আমি যদি এটা জাগাত থকা species composition প্লান্ট আৰু এনিমেল বিলাক আইডেন্টিফাই কৰিব পাৰো, তেতিয়া আমি গম পাম যে সেই ইকোসিস্টেমৰ ৰিলেশন বিলাক বা এনিমেল বিলাকৰ মাজৰ ইন্টাৰেকশন বিলাক কেনেকুৱা হ'ব। তো চোৱা, যদি কি হয় প্লান্ট স্পিচিজ কম থাকে, যদি আমি মনোকালচাৰ কৰো, তেতিয়া এনেকুৱা টাইপ কিছুমান কন্ডিশন আমাৰ ইকোসিস্টেম বিলাকত হয়, যাক আমি কওঁ হিউম্যান এন্ড এনিমেল কনফ্লিক্ট। যদি আমি ইকোসিস্টেমটো ডিস্ট্রয় কৰো বা আমাৰ মতে বনাই লওঁ ম্যান মেড ইকোসিস্টেম, মনোকালচাৰ, এইবিলাকত কি হয় ইউজুৱেলি কনফ্লিক্ট বিলাক আমি দেখা পাওঁ। তো চোৱা, ফাৰ্স্ট আমি কৈছিলো কম্পোনেন্ট, বায়োটিক কম্পোনেন্টৰ ফাৰ্স্ট আছিলে কি প্ৰডিউচাৰ। তো এতিয়া আমি চাওঁ প্ৰডিউচাৰ কি হয়। তো অলৰেডি আমি জানো, আমি সৰুৰ পৰা পঢ়ি আহিছো যে প্ৰডিউচাৰ কি হয়। প্ৰডিউচাৰ যোনে নিজৰ ফুড নিজে প্ৰডিউস কৰিব পাৰে by using solar energy. So, example আমি already জানো plant and blue green algae, they can produce their own food. তো producer বিলাকৰ ওপৰতো producer কিমান food produce কৰিব সেইটো depend কৰিব the abiotic components বা abiotic resources present in that area. তো যেহেতু আমি জানো যে food produce কৰিবৰ কাৰণে প্লান্টক কি লাগে, solar energy লাগিব, water লাগিব আৰু chlorophyll থাকিব লাগিব। তো তাত থকা সানলাইট কিমান পৰিব, তাত পানী কিমান আছে, তাৰ ৰেকৰ্ডিংও বেলেগ বেলেগ টাইপ অফ প্ৰডিউচাৰ আমি বেলেগ বেলেগ জাগাত পাওঁ। আৰু লগতে আমি জানো যে সানৰ ইমান বেছি এনাৰ্জি, আমাৰ তাৰে জাস্ট স্মল ফ্ৰেকশন এমাউন্টে আমাৰ গোটেই আৰ্থত আমাৰ প্ৰডিউচাৰ্স বিলাকে গোটেই আৰ্থত ফুড প্ৰডিউস কৰে from the fraction of solar energy. ঠিক আছে। তো আমি এতিয়া চাম প্ৰডাক্টিভিটি কি হয়। তো প্ৰডাক্টিভিটি বহুত বেছি ইম্পৰ্টেন্ট হয়। প্ৰডাক্টিভিটি যিটো তোমালোকৰ ফৰ্মুলা হয়, তাৰ পৰা এতিয়ালে around 3 or 4 questions repeatedly আহি আছে। তো আমি চাও productivity কি হয়। তো productivity is the rate of biomass production. তো biomass আমি already discuss কৰিছো কি হয়, dry weight. তো এটো কিহৰ পৰা এক্সপ্ৰেস কৰা হয়, এটো হৈছে কিলো ক্যালোৰি per meter square per year, ইয়াক এক্সপ্ৰেস কৰা হয়। তো সবচেয়ে বেছি ইম্পর্টেন্ট এই প্রোডাক্টিভিটির এই যিটো ইকুয়েশন আছে। তো ইকুয়েশনটোৰ মতে গ্ৰছ প্ৰাইমাৰী প্ৰডাক্টিভিটি মানে গোটেইখিনি প্ৰডাকশন যিখিনি হাৰ্বিভৰে ল'ব পাৰে বা আমি ইউজ কৰিব পাৰো, আৰু সেই গ্ৰছ প্ৰডাক্টিভিটিৰ পৰা আহিব নেট প্ৰডাক্টিভিটি বুলি কোৱাৰ লগালগ যিমানখিনি প্ৰডিউস হ'ব তাৰ পৰা আমি যিখিনি ৰেসপিৰেটৰি লস হয় সেইখিনি আমি বাদ দিব লাগিব। আমি সবে ৰেসপিৰেশন কৰো, তো ৰেসপিৰেশন কৰিলে কি হয়, এটা এমাউন্ট অফ এনাৰ্জি এটমস্ফিয়াৰত আমি এৰি দিওঁ, আৰু সেই এটমস্ফিয়াৰত এৰি দিয়া এনাৰ্জিটোক আমি ৰেসপিৰেটৰি লস অৰ আৰ বুলি কওঁ। তো সেই ৰেসপিৰেটৰি লসটোক লৈ পেলাই এতিয়ালে 3টামান কোৱেশ্চন আহিছে, আমি পিছফালে চাম সেইটো। তো এইটো বস্তু আমি ভালকে মনত ৰাখিব লাগিব। তো গ্ৰছ প্ৰাইমাৰী প্ৰডাক্টিভিটি মানে ৰেসপিৰেটৰি লস হোৱাৰ পিছত যিখিনি ৰৈ যোৱা বায়োমাস আছে আমি তাক কওঁ নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি। তো হৈ গ'ল, এইখিনি আমি বুজি পালো গ্ৰছ প্ৰাইমাৰী প্ৰডাক্টিভিটি কি হৈ গ'ল, আমি বুজি পালো নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি আমি বুজি পালো। তো এতিয়া আমি চাম সেকেন্ডাৰী প্ৰডাক্টিভিটি। চোৱা, আমি সবে কি কৰো, আমি যিখিনি নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি বা যিখিনি ফুড আছিলে বাহিৰত তাৰ পৰা আমি খালো। তো এতিয়া কি হ'ব, এতিয়া কনজিউমাৰ বিলাকেও নিজৰ কিছুমান অৰ্গানিক মেটাৰ প্ৰডিউস কৰিব।
হয় না যিমান কনজিউমাৰ্স আছে আমি যেতিয়া বাহিৰৰ পৰা অৰ্গানিক ম্যাটাৰ খালো আমি ফুড খালো আফটাৰ ইটিং কি হয় আমাৰ বডিৰ ভিতৰতো কিছুমান অৰ্গানিক কম্পাউণ্ড ফৰ্ম হয় আৰু তাক আমি কওঁ সেকেন্ডাৰী প্ৰডাকশন it is the rate of new organic matter production inside the consumer or by the consumer মানে কনজিউমাৰে যিমানখিনি নতুন বায়োমাছ প্ৰডিউস কৰিব বা নতুন অৰ্গানিক ম্যাটাৰ প্ৰডিউস কৰিব after consuming the producers তাক আমি কম secondary productivity usually কি হয় 8 to 10% যেটো আমি ল কওঁ আমি যেটো এনার্জি পিৰামিডত আমি 10% লছৰ যেটো থিওৰি আমি এপ্লাই কৰো সেইটো productivityৰ কেছতো বহুত বেছি এপ্লিকেবল হয় তো আমি পিছৰ ফালে চাম যে এতিয়া আইগল কনজিউমাৰ মানে আমি প্লান্টে কি কৰিব প্ৰডিউস কৰিব আৰু আমি কি কৰিম আমি সেই প্লান্ট প্ৰডাক্টস বিলাক আমি কনজিউম কৰিম তো কনজিউমাৰ মানে কি হয় যিবিলাক অৰ্গানিজমে বেলেগ অৰ্গানিজমক খায় বা বেলেগ অৰ্গানিজমৰ পৰা ফুড এক্সট্ৰাক্ট কৰি পেলাই সাৰ্ভাইভ কৰে তো আমি সবেই জানো ইহঁতক মেইনলি তিনটা ভাগত ভগোৱা হয় আমি সবেই জানো প্ৰাইমাৰী কনজিউমাৰ সেকেন্ডাৰী কনজিউমাৰ এন্ড টাৰ্শাৰী কনজিউমাৰ এইবিলাক একদম বেসিক লেভেল বস্তু হয় ক্লাস 5 6 তেটো আমি এইবিলাক পঢ়ি আহিছো তো এতিয়া আমি চাম আমি বুজি পালো কনজিউমাৰ কি হয় টাইপস অফ কনজিউমাৰ তো এতিয়া আমি চাম about decomposition তো পিকচাৰখন চাই পেলাই আমি decomposition কি হয় আমি অকণটো আইডিয়া পাই গৈছো তো decomposition so decomposition কোনে কৰে decomposition is done by decomposers তো decomposers বিলাক কি হয় some heterotrophs organism that break up the dead bodies of plant and animal and their waste product তো চোৱা এইটো গুটেই decompositionৰ steps কেটা হয় গুটেই কেটা step ইয়াতে follow হৈ আছে আৰু decomposers বিলাকে কি কাক ইনক্লুড কৰিব কিছুমান fungi কিছুমান ব্যাকটেৰিয়া কিছুমান মাইক্ৰোঅৰ্গানিজম যিবিলাকে বেলেগ অৰ্গানিজম বিলাকক ভাঙি পেলাই মাটিৰ লগত মিলাই পেলাই গুটেই গালকে আমি একেলগে কি বুলি কম decomposers তো ইহঁতে কি কৰিব ইহঁতে কিছুমান এনজাইমছ সিক্ৰেট কৰিব আৰু সেই এনজাইমছ বিলাকে কি কৰে dead organic matters বিলাকক পুৰা ডিকম্পোজ কৰি পেলাই মানে ভাঙি দিয়ে আৰু এইবিলাক কি কৰা হয় অবজৰ্ব কৰা হয় by the soil মাটিয়ে লৈ ললে আৰু মাটিৰ পৰা কোনে ললে এইটো আকৌ গছে আকৌ অবজৰ্ব কৰি ললে আৰু তেনেকে কি হয় আমাৰ নিউট্ৰিয়েন্ট সাইকেলছ বিলাক কন্টিনিউয়াছলি চলি থাকিব তো এতিয়া আমি চাম চোৱা ফাৰ্স্ট কি হৈ গল সেই এনাৰ্জি বিলাক আকৌ ৰিলিজ কৰি দিয়া হয় মাটিত আৰু মাটিত কি হয় তাত নতুন গছ গজি উঠিব আৰু তাৰ পৰা সেই যিবিলাক ডিকম্পোজাৰ্ছে মাটিৰ লগত মিলাই দিয়া যিবিলাক অৰ্গানিক সাবষ্টেন্স আকৌ প্ৰডিউচাৰে সেইবিলাক লৈ ল'ব তো চোৱা এতিয়া আমি চাব লাগিব যে ডিকম্পোজিশনটো একচুয়ালি কেটামান স্টেপত বা কেটামান সৰু সৰু স্টেপত কমপ্লিট হয় ডাইৰেক্টলি আমি ডিকম্পোজিশনটো এটা স্টেপত আমি ক'ব নোৱাৰো তো ফাৰ্স্ট কি হ'ব ফাৰ্স্ট এতে হ'ব ফ্ৰেগমেন্টেশন বিলাক ডিকম্পোজ কৰিবৰ কাৰণে ডাঙৰ এটা আমি ডেড অৰ্গানিক ম্যাটাৰ সেইটো প্ৰথমতে কি হ'ব লাগিব ভাঙিব লাগিব আৰু সেই ভাঙা কামটো কোনে কৰিব আৰ্থৱৰ্ম বিলাকে কি কৰে যিবিলাক ডেড অৰ্গানিক ম্যাটাৰছ আছিলে সেইবিলাকক সৰু সৰু ফ্ৰেগমেন্টত কনভাৰ্ট কৰি দিয়ে আৰু যাক আমি কওঁ ফ্ৰেগমেন্টেশনৰ পিছত কি হ'ব লিচিং তো লিচিং মানে কি হয় এতিয়া চোৱা সৰু সৰু টুকুৰা মাটিত পৰি আছে তো হঠাৎ বৰষুণ দিলে কি হ'ব মাটিৰ লগত পানীৰ লগত হেতু ফ্লো কৰি পেলাই আইদৰ বেলেগ জাগালৈ গুচি যাব আৰু নহলে মাটিয়ে বস্তুটো কি কৰিব তাত থকা অৰ্গানিক ম্যাটাৰ বিলাক বা কেমিকেল বিলাক মাটি তেনেকে সোমাই যাব তো সেই প্ৰসেসটোক আমি কওঁ লিচিং মানে ইনঅৰ্গানিক সাপ্লিমেন্টস বিলাক এনেকে ফ্ৰেগমেন্ট হৈ গল আৰু তাৰ পিছত কি হৈ গল বৰষুণ দিওতে বা পানী পৰি পেলাই এনেকে তাত থকা কেমিকেল বিলাক মাটিৰ ভিতৰলৈ সোমাই গল আৰু সেই প্ৰসেসটোক আমি কওঁ লিচিং তো ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত হ'ব ক্যাটাবলিজম কি কৰিব সৰু কিছুমান বেসিক ইনঅৰ্গানিক সাবষ্টেন্স হলে সেই যিবিলাক লিচ হৈ পেলাই অহা অৰ্গানিক কেমিকেলছ আছিলে যিবিলাক বস্তু আছিলে গুটেই বিলাকক এতিয়া তাৰ সিম্পল ফৰ্মুলে কনভাৰ্ট কৰা হ'ব by some enzymes present in the soil আৰু এনজাইম বিলাক কোনে সিক্ৰেট কৰিব এই যিবিলাক ডিকম্পোজাৰ্স আছিলে
ফাঞ্জাই হ'ব পাৰে, বেক্টেৰিয়া হ'ব পাৰে। এইবিলাকে কি কৰিব, কিছুমান এনজাইম সিক্ৰেট কৰিব, আৰু এনজাইম বিলাকে কি কৰিব, যিবিলাক মাইক্ৰ মলিকুলছ আছিলে সিহঁতক এতিয়া বেসিক ফৰ্মলে, স্মলাৰ ফৰ্মলে কনভাৰ্ট কৰি দিব। তাৰপিছত কি হ'ব, তাৰপিছত কেটাবলিজম হোৱাৰ পিছত এবাৰ কি হ'ব, হিউমিফিকেশ্যন অৰ ফৰ্মেশ্যন অফ হিউমাছ। এতিয়া হিউমাছ ফৰ্ম হৈ যাব সেই যিবিলাক বেসিক কম্পাউণ্ডছ আছিলে। আৰু হিউমাছ ইউজুৱেলি কি হয়, হিউমাছ ইউজুৱেলি মাটিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। টপ সইল, তোমালোকে ইউজুৱেলি চাবা যেতিয়া আমি সইল প্ৰফাইল কৰো, টপ সইলটো অলৱেজ অকণ ডাৰ্কাৰ কালাৰ হয়। আৰু সেইটো কিহৰ কাৰণে হয়, বিকজ অফ দ্য প্ৰেজেন্স অফ হিউমাছ। তো আমি চাওঁ একচুৱেলি হিউমাছ কেনেকুৱা হয়। তো চোৱা, এই যে কলা কলা মাটিখিনি দেখিছা, অকণ লেতেৰা লাগে দেখিবলৈ, গুৰি গুৰি টাইপ হয়, এইটো একচুৱেলি হয় হিউমাছ। তো হিউমাছ বিলাকত কি থাকে, অলৰেডি আমি গম পালো যে ইয়াত ডেড অৰ্গানিজম বিলাকৰ সৰু সৰু কম্পাউণ্ডছ বিলাক থাকে, বেসিক অৰ্গানিক কম্পাউণ্ডছ আছে। তো অবভিয়াছলি বেছি ফাৰ্টাইল হ'ব এই মাটিটো। আৰু লগতে কি হ'ব, দেখি পেলাই আমি গম পাইছো ইয়াৰ মাজত বহুত প'ৰ থাকে, মাটিটো অকণ লুজ হয়। আৰু সেই কাৰণে এৰেশ্যন বা গ্যাস এক্সচেঞ্জ ইজিলি হ'ব পাৰে, আৰু গ্যাস এক্সচেঞ্জ ইজিলি হ'ব পৰাৰ কাৰণে তাত গছ বেছি ভালকে গজিব। তো আৰু কি হয়, আৰু একচুৱেলি কলয়েডাল হয়। কলয়েডাল ইন নেচাৰ কিহৰ কাৰণে, তাত বেলেগ বেলেগ বস্তু মিক্স হৈ পেলাই থাকিব। আৰু ডিটৰেশ্যন ৰেটটো লাহে লাহে হয়। আৰু বহুত বেছি মাইক্ৰবিয়েল এক্টিভিটিজ থাকে, যিহেতু আমি পঢ়িছো তাত মাইক্ৰবছে অলৰেডি ডেড অৰ্গেনিক মেটাৰ ভাঙি আছে। অবভিয়াছলি মাইক্ৰবছটো বেছি হ'বই। তো আমি গম পালো যে হিউমাছ আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয়। ফাৰ্টিলিটি ইনক্ৰিজ কৰিব, ডিকম্পজিশ্যন ৰেটটো ভাল হয়, এগালমান মাইক্ৰবছ থাকে তাত, আৰু লগতে কি হয়, এমৰফাছ হয় আৰু হেল্পফুল হয়। তাৰপিছত এতিয়া আমি পঢ়িম about mineralization. তো চোৱা, ফাৰ্ষ্টতে কি হৈ গ'ল, হিউমিফিকেশ্যন হৈ গ'ল, হিউমাছ ফৰ্ম হ'ল। এতিয়া হিউমাছটো আকৌ ভাঙিব, হিউমাছটো আকৌ ভাঙিব, আৰু এইটো হৈছে the end of decomposition process. ইয়াত হিউমাছটো কিছুমান ইনঅৰ্গানিক নিউট্ৰিয়েন্টছলে ভাঙি যায়, আৰু এই ষ্টেপটোৱে কি কৰে, আমাৰ যিটো গোটেই ডিকম্পজিশ্যন প্ৰচেছটো কমপ্লিট কৰি দিয়ে। তো আকৌ এবাৰ আমি চাওঁ সিকুৱেন্সটো, ফ্ৰেগমেন্টেশ্যন, লিচিং, catabolicism, humification, আৰু লাষ্টলি mineralization. তো এই গোটেই 5টা ষ্টেপত আমাৰ ডিকম্পজিশ্যনটো কমপ্লিট হৈ গ'ল, খতম হৈ গ'ল আমাৰ ডিকম্পজিশ্যন। তো এতিয়া আমি চাম ফেক্টৰ্ছ এফেক্টিং ডিকম্পজিশ্যন। তো চোৱা, ডিকম্পজিশ্যন হয় আমি গম পালো, বাট লগতে আমি এইটো জানিব লাগিব যে কিছুমান ফেক্টৰ্ছ আছে, যি ফেক্টৰ্ছ বিলাকে ডিকম্পজিশ্যনৰ ৰেট আইদাৰ বঢ়াব পাৰে নহলে কমাব পাৰে। তো আমি চাওঁ ফেক্টৰ্ছ কেইটামান। ফাৰ্ষ্ট, মেটাৰ কোৱালিটি। এই মাটিখিনি যাৰ পৰা হিউমাছ ফৰ্ম হৈছে বা ডিকম্পজিশ্যন হৈছে, তাত কেনেকুৱা টাইপ অফ অৰ্গানিক মেটাৰ আছিলে, সেইটো যোনটো তোমাৰ ভাঙি গৈছে মাটিত বা ডিকম্পোজ হৈছে, সেইটো আইদাৰ এটা এনিমেল আছিলে বা প্লান্ট আছিলে বা কিবা বেলেগ বেলেগ বস্তু আছিলে, সেইটোৰ ওপৰত ভ্যাৰি কৰিব the rate of mineralization. The second point, temperature, most important. এতিয়া চোৱা, আমি চবেই জানো যে গৰমত বস্তু জলদি বেয়া হয়। যিকোনো বস্তু, যিকোনো আমাৰ ফুড হওক বা বেলেগ বস্তু হওক, ইউজুৱেলি কি হয়, গৰম দিনত বেছি জলদি বেয়া হয়, চবৰে হয় সেইটো, হয় নে নাই? তো সেইটো কাৰণে সিমিলাৰলি ডিকম্পজিশ্যন ৰেটটো, টেম্পাৰেচাৰ যেতিয়া বাঢ়িব তেতিয়া কি হ'ব, ইনক্ৰিজ হ'ব, আৰু যেতিয়া টেম্পাৰেচাৰ কমিব তেতিয়া কি হ'ব, ডিক্ৰিজ হৈ যাব। যেনেকৈ আমি ফ্ৰিজত বস্তু বেয়া নহ'বলৈ ৰাখো, তেনেকৈ নেচাৰতো ঠাণ্ডা দিনত বস্তুবিলাক ডিকম্পোজ নোহোৱাকে ভালকে থাকে। তো মনত থাকিব ন যে ডিকম্পজিশ্যনটো টেম্পাৰেচাৰ বাঢ়িলে বাঢ়িব ৰেট অফ ডিকম্পজিশ্যন, আৰু টেম্পাৰেচাৰ যেতিয়া কমিব তেতিয়া ৰেট অফ ডিকম্পজিশ্যন লাহে লাহে কমি কমি গৈ থাকিব। এৰেশ্যন মানে মাটিখিনিয়ে কিমান বেছি অক্সিজেন পাই আছে, গেছিয়াছ এক্সচেঞ্জ ভালকে হৈ আছে নে নাই। তো যিমানে বাহিৰৰ পৰা গেছ পাব বা অক্সিজেন পাব, সিমানে ডিকম্পজিশ্যন ৰেট বাঢ়িব। বাট যদি আমি অক্সিজেন নোপোৱাকে মাটিখিনি কমপ্লিটলি সিল কৰি ৰাখি দিওঁ, তেতিয়া ৰেট অফ ডিকম্পজিশ্যন ইউজুৱেলি কমি যায়। তাৰপিছত সইল পিএইচ। তো সইল পিএইচত আমি দুটা বস্তু মন কৰিব লাগিব। তো
3 to 5 pH তো এইটো কি হ'ব এইটো এসিডিক হ'ব না বেসিক তো আমি জানো যে এইটো মেইনলি এসিডিক হয় আৰু যেতিয়া মাটি এসিডিক হ'ব তেতিয়া তাত ফাঞ্জাই কলনি বহুত বেছি বাঢ়ি যায় আৰু ফাংগাল ডিকম্পোজিশন ৰেট তাত সবচে বেছি হাই হয় তো 3 to 5 pH ৰ বিষয়ে তাত কি হ'ব ফাংগাল ডিকম্পোজিশন আৰু এতিয়া আমি যদি নিউট্ৰেল সয়েলৰ কথা কওঁ 7 to 8 pH ৰ ভিতৰত তো নিউট্ৰেল সয়েলত সদায় ব্যাকটেৰিয়েল কলনি বেছি গ্ৰো কৰে এটো মনত ৰাখিবলগীয়া পইণ্ট হয় যে যদি সয়েল এসিডিক হয় তো তাত মেইনলি ডিকম্পোজাৰ্স কোন থাকিব ফাঞ্জাই বাট সয়েল যদি নিউট্ৰেল হয় তেতিয়া তাত ব্যাকটেৰিয়েল কলনিজ বেছি মানে ভালকে গ্ৰো কৰিব পাৰে এডভান্টেজ বেছি ব্যাকটেৰিয়েল কলনি থাকে আৰু ব্যাকটেৰিয়াস বিলাকে তাত এজ এ ডিকম্পোজাৰ কাম কৰিব তাৰ পিছত ইনঅৰ্গানিক কেমিকেলস এই মাটিখিনিত কি ইনঅৰ্গানিক কেমিকেলস আছিলে তাৰ একৰ্ডিংলিও আমাৰ যি ডিকম্পোজিশন ৰেট হয় সেইটো ভ্যাৰি কৰিব তাৰ পিছত ময়েশ্চাৰ ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট ফ্যাক্টৰ আমি জানো যদি পানী এটা জায়গাত জাস্ট ভাবাচোন কিবা এটা বস্তু তোমালোকে থৈছা ফ্ৰুট বা ভেজিটেবল তাত যদি ডেইলি পানী লাগি থাকে তো জলদি পচি যায় হয় নে নাই তো যিমানে ময়েশ্চাৰ বাঢ়িব ময়েশ্চাৰ কন্টেন্ট যিমানে বাঢ়িব সিমানে ৰেট অফ ডিকম্পোজিশন ইনক্ৰিজ হ'ব আৰু যিমানে আমি বস্তুটো ড্ৰাই কে ৰাখিম সিমানে ডিকম্পোজিশন ৰেট কমিব আৰু সেই কাৰণে আমি বহুত বস্তু কেনেকে প্ৰিজাৰ্ভ কৰো আমি আগত ড্ৰাই কৰো তাৰ পিছত আমি প্ৰিজাৰ্ভ কৰো তো সেইটো আমি কিহৰ কাৰণে কৰো ময়েশ্চাৰৰ কাৰণে আৰু এই বস্তুটো আমাৰ অসমৰ লগত বহুত বেছি ৰিলেটেড হয় তোমালোকে চাবা ড্ৰাই ষ্টেটস বিলাকত আমাৰ ইয়াত অসমৰ বতাহত যেহেতু হিউমিডিটি বহুত বেছি পানী বহুত বেছি হয় আৰু সেই কাৰণে কি হয় আমাৰ অসমৰ নিচিনা ওয়েদাৰত আমাৰ বস্তুবিলাক বহুত জলদি ফাংগাস লাগি যায় স্পেশালি যদি আমি ইয়াত যদি যোনবিলাক ফটোগ্ৰাফাৰ বা আমি যোনে বাইনোকুলাৰ্স ইউজ কৰো আমি ৰেগুলাৰলি আমাৰ ক্যামেৰাস বা বাইনোকুলাৰ্স বিলাক আমি সাফা কৰি ৰাখিব লাগে নহলে তাত বহুত ইজিলি ফাংগাল ইনফেকশন হৈ যায় বা ফাংগাল গ্ৰোথ হৈ যায় আৰু সেইটো কিহৰ কাৰণে হয় আমাৰ ইয়াৰ বতাহত থকা হাই ময়েশ্চাৰ কন্টেন্ট বা হাই হিউমিডিটি নেক্সট এতিয়া আমি পঢ়িম about energy flow temperature affects the kinetics of enzyme সেইটো মই তোমালোকক প্ৰবাল তুমি যদি মোৰ আগৰ যে ফাৰ্স্ট ক্লাছটো চোৱা তাত মই এই কাইনেটিক অফ এনজাইমৰ কথা অকনমান কৈছো যেটো মোৰ একদম ফাৰ্স্ট ক্লাছ আছিলে তো সেইটো এবাৰ ভালকে চাবা তাত টেম্পাৰেচাৰে কেনেকে এনজাইম কাইনেটিক্সত এফেক্ট কৰে তাত মই সেই টপিকটো ভালকে বুজাই থৈছো ঠিক আছে প্ৰবাল তো এতিয়া আমি চাও এনাৰ্জি ফ্লোটো কেনেকে হয় তো এনাৰ্জি ফ্লোট সদায় কি হয় 10% বায়োমাস অকল 10% বায়োমাস হে ট্ৰান্সফাৰ কৰা হয় অকল 10% বায়োমাস হে ট্ৰান্সফাৰ কৰা হয় ঠিক আছে তো বাকিখিনি কি হয় বাকিখিনি বাহিৰলৈ ৰিলিজ কৰি দিয়া হয় and this law is called as 10% law of Lindman আৰু কেতিয়া দিছিলে লটো in the year 1942 তো এটো আমি সদায় মনত ৰাখিব লাগিব যে 10% chemical energy is retained in each level তো just ভাবাচোন যদি প্ৰডাকশনত আমাৰ 1000 আছিলে প্ৰডাকশনত 1000 আছিলে তো প্ৰাইমাৰী কনজিউমাৰলে সেই 1000 ৰ পৰা just 10% যাব আৰু নেক্সট ট্ৰফিক লেভেললে সেই 10% ৰ পৰাও আৰু কমি পেলে আকৌ তাৰ 10% যাব তো তেনেকে কন্টিনিউয়াসলি কি হয় কমি গৈ থাকিব already মই কলো যে biomass energy লা কি হয় gradually decreases from the producer level to higher consumer level ইয়াৰো কিছুমান exception আছে আৰু ইয়াৰ কমি এই যে number বা সিহঁতৰ energy biomass এইবিলাকৰ according আমি কিছুমান pyramid বনাব পাৰো বা কিছুমান আমি graphical representation কৰিব পাৰো আৰু তাক আমি কম ecological pyramid ecological pyramids are just graphical representation of each trophic level according to the energy according to biomass or according to number of individual simple so ecological pyramid was first described by Charles
Elton in the year 1927. So already আমি জানো যে producer একদম তলত থাকিব আৰু একদম ওপৰত কোন থাকিব apex predator বা যিটো top level carnivore আছে সেইটো তো চোৱা pyramid of number First আমি চাইছো pyramid of number usually আমি যদি grasslandৰ কথা চাওঁ আমি যদি grassland চাওঁ বা বেলেগ ইকোসিস্টেম বিলাকত আমি চাওঁ তো চোৱা তাত এখন grasslandৰ কথা just imagine কৰা ঘাঁহ এগাল মান আছে আৰু তাত এই গ্ৰাছটো কোনে খাব হৰিণাই খাব just ভাবি চোৱা যে হৰিণাই ঘাঁহ খাই আছে আৰু হৰিণা কোনে খাব বাঘে খাব তো তেনেকে যদি আমি এটা এনার্জি pyramid of number এটা যদি আমি বনাও তো obviously কি হব number of grasses are more grasses সবচে বেছি হব তাতকে ঘাঁহ খাই থকা কিছুমান ইনসেক্ট বা grasshopper সেইবিলাকটো ঘাঁহতকে obviously কম হব in case of grassland ecosystem তাৰ পিছত আকৌ carnivore herbivoreৰ পিছত carnivore কি হব আৰু কম হব আৰু top carnivore তাতকেও বেছি কম হব আৰু এইটো হৈ গল upright pyramid of number in case of grassland ecosystem but যদি আমি বহুত ডাঙৰ এডাল ফৰেষ্ট ডাঙৰ এডাল গছৰ কথা চাওঁ just imagine কৰা বহুত ডাঙৰ এডাল আহত গছ সেই আহত গছডালত বহুত বেছি চৰাইৰ ঘৰ আছে চৰাইৰ বাহ আছে তাত বহুত বেছি সৰু সৰু ইনসেক্ট থাকে হয়নে নাই তো নাম্বাৰ কি হৈ গল এতিয়া তোমালোকে জাস্ট মন কৰিবা the number of producer single এজন producer বা এডাল গছ কাম কৰি আছে as a producer but সেই গছডালত থকা হাৰ্বিভৰৰ নম্বৰ গছডালতকেতো obviously বেছি হ'ব তাত থকা চৰাইৰ নম্বৰ বা তাত থকা ইনসেক্টৰ নম্বৰ তাত থকা হাৰ্বিভৰ পোকবিলাকৰ নম্বৰ তো তেতিয়া যদি আমি তেনেকুৱা ডাঙৰ ফৰেষ্ট বা য'ত আমি বহুত ডাঙৰ গছ থকা ইকোসিস্টেম বিলাক চাওঁ তাত আমি সদায় এনেকুৱা এটা ইনভাৰ্টেড পিৰামিড এটা পাওঁ য'ত গছ বা প্ৰাইমাৰী প্ৰডিউচাৰ জাস্ট এডাল থাকিব বা কমকে থাকিব আৰু তাৰ ওপৰত ডিপেন্ড কৰি থকা প্ৰাইমাৰী কনজিউমাৰ নম্বৰ কম্পাৰেটিভলি প্ৰডিউচাৰতকে বহুত বেছি হৈ যায় আৰু সেকেন্ডাৰী কনজিউমাৰ কি হয় তাতকেও বেছি হৈ যায় আৰু এইটো আমি ক'ত পাওঁ ফৰেষ্ট ইকোসিস্টেম বা যেনেকুৱা য'ত যিবিলাক ইকোসিস্টেমত বহুত ডাঙৰ গছ থাকে তাত আমি এনেকুৱা ইনভাৰ্টেড পিৰামিড অফ নম্বৰ আমি পাওঁ বাট যদি আমি বায়োমাছ কাউন্ট কৰো কিন্তু এইটো উল্টা হৈ যাব যদি আমি বায়োমাছ কাউন্ট কৰো তেতিয়া কিন্তু এইটো উল্টা হৈ যাব তো চোৱা এতিয়া আমি চাইছো পিৰামিড অফ বায়োমাছ তোমাৰ চোৱা এতিয়া মই এইটো তোমাৰ ড্ৰাই ৱেটৰ কথা কলো এতিয়া বায়োমাছত আমি ড্ৰাই ৱেট কাউন্ট কৰিম তো এতিয়া জাস্ট মই নম্বৰৰ এক্সাম্পলটোৰ পৰা বুজাই আছো তো ইয়াত চোৱা এই গছডালৰ যদি আমি শুকাই পেলাই ড্ৰাই ৱেট কাউন্ট কৰো আৰু আমি তাত থকা পোকবিলাকৰ ড্ৰাই ৱেট কাউন্ট কৰো তো কি হ'ব গছৰ ড্ৰাই ৱেটটো obviously বেছি হ'ব হয়নে নাই তো উল্টা হৈ গ'ল ন এতিয়া কি হ'ব এইটো ওপৰলৈ গুচি গ'ল তো এই কেছত পিৰামিড অফ বায়োমাছ কি হয় প্ৰডিউচাৰৰ মাছ সদায় বেছি হয় ইন কেছ অফ টেৰিষ্ট্ৰিয়েল বা ল্যান্ড ইকোসিস্টেম বাট এইটো আকৌ আমি যদি সাগৰ বা একুৱেটিক ইকোসিস্টেমৰ কথা চাওঁ এইটো আকৌ বেলেগ হ'ব তো চোৱা ইয়াত কি হৈছে প্ৰডিউচাৰৰ বায়োমাছ obviously বেছি হ'ব আমি যদি গোটেই ঘাঁহ গোটেই গছ সবৰ বায়োমাছ একেলগে কাউন্ট কৰো তো তাত থকা ফৰিং সৰু হাৰ্বিভৰ সিহঁততকেতো obviously বেছি হ'ব না ড্ৰাই ৱেট আৰু লগতে কি হ'ব হাৰ্বিভৰৰ তাতকে অকনমান কম কাৰ্নিভৰৰ তাতকেও বেছি কম হ'ব তো এইটো হৈ গ'ল আমাৰ upright pyramid of biomass in case of land ecosystem but এতিয়া আমি চাওঁ aquatic ecosystemত কি হ'ব চোৱা aquatic ecosystemত primary producer কোন হয় zooplankton phytoplankton বা kelp forest সেইবিলাকহে হয় তো আমি যদি চাওঁ যে phytoplankton zooplankton কি হয় just সৰু কিছুমান microorganisms হয় kelp forest আমাৰ এনেকুৱা ডাঙৰ গছটো নহয় just কিছুমান algae type গছ হয় তো যদি সিহঁতৰ আমি ড্ৰাই ৱেট কাউন্ট কৰো সিহঁতৰ ড্ৰাই ৱেট সাগৰত থকা মাছবিলাকৰ কিন্তু obviously কম হ'ব ন তো সেই কাৰণে ইয়াতে pyramid of biomass is always inverted phytoplankton বা zooplanktonৰ ড্ৰাই ৱেট সদায় secondary আৰু tertiary consumer fish বা তাত থকা whale এইবিলাকতকে সদায় কম হয় তো এইখিনি হৈ গ'ল আমাৰ কমপ্লিট এতিয়া আমি চাওঁ
pyramid of energy. Already মই কলো যে 10% অকল 10% হে ওপৰলৈ যায় তো সেইকাৰণে কি হয় এনাৰ্জি কনস্ট্যান্টলি কন্টিনিউয়াসলি কমি গৈ থাকে সো গ্ৰাফত কিমান আছিলে এনাৰ্জি 26,550.5 জুল গ্ৰাফ ওপৰলৈ যোৱাৰ লগালগ 2655.5 জুল মানে কি হৈ গল 90% বাহিৰলৈ ওলাই গুচি গল just 10% ওপৰলৈ গৈ আছে similarly ইয়াত আৰু অকল 10% গল 90% বাহিৰলৈ ওলাই গুচি গল তেনেকুৱাকৈ কি হয় কমি গৈ থাকিব যিমানে আমি ওপৰলৈ যাওঁ হায়াৰ ট্ৰাফিক লেভেললৈ আমি যিমানে বেছি যাওঁ সদায় এনাৰ্জি কি হয় কমি গৈ থাকে just 10% এনাৰ্জি ৰিটেইন হয় বাকি 90% এটমস্ফিয়াৰলৈ each ট্ৰাফিক লেভেলত এৰি দিয়া হয় তো নেক্সট এতিয়া আমাৰ এই চ্যাপ্টাৰটোৰ থিওৰি পাৰ্ট অলমোস্ট ওভাৰ এতিয়া আমি কেইটামান কোৱেশ্চন চাম তো ফাৰ্স্ট কোৱেশ্চন অলৰেডি মই কোৱেশ্চনটো ক'লো তোমালোকক বাট চোৱা এইটো কন্টিনিউ দুবছৰ গ্যাপত দুবাৰ আহিছে obviously important হয় direct question already মই বুজাইছো এইটো ইকুৱেশনত জিপিপি মানে হৈছে গ্ৰছ প্ৰাইমাৰী প্ৰডাক্টিভিটি আমি জানো এমপিপি হৈছে নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি বাট ইয়াত আর কি হয় তো অলৰেডি আমি ডিসকাস কৰিছো যে নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি সেইখিনি বস্তু হয় যিখিনি আমি ইউজ কৰাৰ পিছত আমাৰ ৰেসপিৰেটৰী লছৰ পিছত যিখিনি ৰৈ যোৱা প্ৰডাক্টিভিটি তাক আমি নেট প্ৰাইমাৰী প্ৰডাক্টিভিটি বুলি কওঁ তো আৰটো obviously কি হ'ব ৰেসপিৰেটৰী লছ হয় ডাইৰেক্ট কোৱেশ্চন হয় ইজি হয় তো obviously আনসার কি হ'ব অপশন নাম্বার 4 ৰেসপিৰেটৰী লছ তো একদম সিম্পল হয় এইটো but important হয় কাৰণ দুবাৰ কন্টিনিউয়াসলি এইটো আহি গৈছে তো নেক্সট কোৱেশ্চন এইটো আহিছিলে নিটত 2023 that rivers perform fragmentation identify the correct statement তো আমি ইয়াত চাও correct কি হ'ব পাৰে that rivers perform fragmentation তো এইটো obviously correct হয় that rivers like earthworms ইহঁতে কি কৰে fragmentation কৰে ভাঙি দিয়ে যেটো dead organic matter হয় আমি জানো তাৰ পিছত humus is further degraded by some microbes during mineralization correct হয় humus of যেতিয়া আকৌ তাক simple formule convert কৰা হয় তাক আমি কি কওঁ the process we called it as mineralization তাৰ পিছত water soluble inorganic compound nutrients go down into the soil and get precipitated by a process called leaching এইটো correct হয় leaching process of কি হয় nutrients বিলাক তললৈ গুচি যায় তলৰটো চোৱা detritus food chain begins with living organism এইটো correct হয় জানো এইটোটো directly wrong হয় detritus food chain or যেটো food chain to start কৰ পৰা হয় from the dead organic matter already আমি হেতু জানো আমি সৰুৰ পৰা পঢ়ি আহিছো food chain and food web so obviously এইটো কি হয় wrong হয় earthworm break down detritus into smaller particles by a process called catabolism এইটোটো wrong হয় catabolismত কি হয় leaching হোৱাৰ পিছত তাৰ পিছতে catabolism হ'ব earthworm কি কৰিব earthworm to help কৰিব in the process of fragmentation তো এইটো wrong হয় earthworm to catabolism নকৰে আমি জানো যে earthworm কি কৰে earthworms help in the process of fragmentation তো obviously এইটো wrong হয় this one the correct answer কোনটো হ'ব ইয়াত correct answer হ'ব আমি already গম পালো যে a b c এই তিনিটা কি হয় correct হয় তো obviously correct answer কোনটো হ'ব option number 2 this one this species of plants that plays a vital role in controlling the relative abundance of other species in a community is called as controlling the relative abundance of other species in a community is called as this one এটোৰ answer হয় alien species তো এটো কেনেকে হয় মই এটো explain কৰি দিও তোমালোকে দেখিব পাৰা এটা বহুত ধুনীয়া হালধীয়া বা অৰেঞ্জ কালাৰ ফুল থকা এটা গছ পাহাৰ বিলাকত ইউজুৱেলি পোৱা যায় যাক আমি কওঁ লেন্টেনা কামাৰা বা লেন্টেনা কেমেৰা ঠিক আছে আৰু লগতে আৰু বহুত এনেকুৱা গছ আছে যিবিলাক একচুয়ালি আমাৰ ইয়াৰে লোকাল নহয় ফৰ এক্সাম্পল এটা যে বহুত খজুৱা গছ আছে যেটো আমি কংগ্ৰেছ গ্ৰাছ বুলিও কওঁ পাৰথেনিয়াম
ট্ৰেইন লাইনৰ কাষত যে আমি অসমীয়া বিহলঙনি বুলি কওঁ চিনি পোৱা নে নাই তোমালোকে বিহলঙনি তো এই গছবিলাক একচুয়ালি আমাৰ ইয়াৰে লোকাল নহয় বাট কি কৰা হৈছিলে যেটো মই কংগ্ৰেছ গ্ৰাছ বুলি কলো বা পাৰ্থেনিয়ামটো আমাৰ ইয়ালে আহিলে যেতিয়া আমাৰ ইয়াত ট্ৰেইন লাইন বিলাক এক্সটেনশন হৈছিলে ট্ৰেইন লাইন আহিছিলে তেতিয়া এই পাৰ্থেনিয়াম বা কংগ্ৰেছ গ্ৰাছ এইবিলাক আমাৰ ট্ৰেইন লাইনৰ চাৰিওফালে ইনভেট কৰিছিলে মানে নতুনকে আহিছিলে আৰু সেই ইনভেচিভ স্পিচিজ বিলাক আহা কাৰণে কি হয় আমাৰ যিবিলাক লোকাল ইয়াৰে যিবিলাক লোকাল স্পিচিজ সেইবিলাকৰ এবান্ডেন্স আৰু সেইবিলাকৰ পপুলেশ্যন লাহে লাহে কমি কমি গৈ থাকে তো ইনভেচিভ বা এলিয়েন স্পিচিজ যিবিলাক বাহিৰৰ পৰা আহিছে তো just ভাবি চোৱা বাহিৰত কণ্ডিশ্যনটো অকনমান বেয়া আছিলে পানী কম আছিলে তাত মাটিটো টান আছিলে বাট অসমৰ নিচিনা ৱেদাৰত য'ত পানী বেছি হিউমিডিটি বেছি মাটি সফট হয় তো তাত কি কৰিব যেটো গছে আগতে কষ্ট পাই আহিছিলে তো ভাল জায়গা পাই গল ইজিলি ফ্লাৰিশ হৈ গল ইজিলি গ্ৰো কৰিলে বাট যিখিনি লোকাল ইয়াৰে আগৰ প্লান্ট স্পিচিজ আছিলে হিহঁত কি হৈ গল এলেহুৱা দৰকাৰ নাই মইতো সাৰ্ভাইভ কৰিয়ে আছো মইতো ইয়াৰে এন্ডেমিক হয় লোকাল হয় তো তেনেকে ভবাই লগালক ইনভেচিভ স্পিচিজ বিলাকে কি কৰিলে এই লোকাল স্পিচিজ বিলাক যিবিলাক বহুত আৰামত বহুত বছৰ আগৰ পৰা আছিলে লোকাল স্পিচিজ বিলাকক কি কৰিলে গুচাই পেলালে সিহঁতক বহুত স্পিচিজক কি কৰিলে আইদাৰ এক্সটিংক্ট কৰি দিলে নহলে সিহঁতৰ যিটো ৰেঞ্জ আছিলে সেইটো কন্ট্ৰোল কৰি দিলে বাই দ্য ফৰেন ইনভেচিভ স্পিচিজ অৰ এলিয়েন স্পিচিজ তো সেইকাৰণে আমি ইয়াৰে আনসাৰটো কি লিখিব লাগিব এলিয়েন স্পিচিজ ঠিক আছে তো next আহিলে detritivores breaks down detritus into small particles and this process is called as obviously fragmentation আমি already discuss কৰিছো এটো তো তাৰ পিছত next identify the correct statement with regard to the properties of humus already আমি এটো discuss কৰিছো the properties of humus কি আছিলে high resistance to microbial action dark colored amorphous substance correct হয় and product of food chain and product hoy jano obviously na hoy reservoir of nutrients hoy undergoes decomposition very fast hoy jano etu no hoy to correct option kuntu hobo a b correct hoy d correct hoy to correct option is a b and d so hoy go number 8 next which of the following is not correct regarding the decomposition of waste low temperature inhibits decomposition. Warm and moist environment favors the process. The process is anaerobic. It is slower if detritus is rich in proteins and carbohydrates. Detritus is degraded into simpler organic substances by fungi and bacterial enzymes. So, etu correct hoy ami janu. Etu correct hoy ami janu. So, let's swap. A aru B kot ase. Swap. Correct option of A kot ase. A tumor ইয়াত আছে বিউ ইয়াত আছে তো ইয়াৰ কাৰণে ইয়াৰ আনসাৰটো কি হ'ব লাগিব টেম্পাৰেচাৰ যেতিয়া কম হয় তেতিয়া অবভিয়াসলি ডিকম্পোজাৰ ৰেট কম হৈ যায় আৰু ওয়াৰ্মে কি কৰে সদায় ফেভাৰ কৰে the process of decomposition আৰু এটোটো এনাৰবিক নহয় অক্সিজেন লাগিব তো সি ৰং হয় তো তেতিয়াহ'লে আনসাৰ কি হ'ব আনসাৰ তোমালোকে ক'ব লাগিব মোক তো ইয়াত আমি চাওঁ দুটা স্টেটমেন্ট আছে statement 1 pyramid of energy is always upright and is the most efficient. Statement 2 pyramid of biomass in C is generally inverted. So it is what pyramid of energy is always upright and most efficient. Correct হয় লগতে pyramid of biomass in C is generally inverted. Already discussed কৰা হৈ গৈছে দুটা কি হয় দুটা statement both the statements are correct. ইয়াৰ পিছত আমি চাও এটা বেলেগ question. The amount of nutrient present such as carbon, nitrogen, phosphorus, calcium, etc. present in the soil at a given time is referred to as the nutrient status of the soil, standing state, standing crop, and mineral state. তো সদায় মনত ৰাখিবা এটা জাগাত বা এটা মাটিত থকা গোটেইখিনি inorganic compounds গোটেইখিনি inorganic compounds বা তাত থকা গোটেইখিনি বস্তুক একেলগে আমি standing crop বুলিও কওঁ তো correct answer is standing crop এটো সদায় মনত ৰাখিবলগীয়া বস্তু হয় যে তাত থকা গোটেইখিনি বস্তুক একেলগে আমি standing crop বুলিও কওঁ এতিয়া আমি চাম এটো চোৱা 2020 আহিছিলে
pyramid of energy is always upright. Not correct বুলি কৈছে হা, কোনটো correct নহয়. Pyramid of energy is always upright. Correct হয় ন? Correct. Pyramid of numbers in a grassland ecosystem is upright. এইটো আমি অকণ আগতে explain কৰিছিলো ন? Pyramid of number in grassland. Grassৰ number কি হ'ব? সদায় বেছি হ'ব। Grassৰ number সদায় বেছি হ'ব তাত থকা herbivore-তকে। তো obviously upright হ'ব। Pyramid of biomass in sea is generally inverted. এইটো correct হয়, এইটো correct হয়। তো last option টো চোৱা, একদম easy কৰি দিছে এইটো। Question টো একদম easy হয়। Pyramid of biomass in sea is generally কি হয়? Upright. এইটো correct হয় জানো? Already ইয়াত কি কলো? Inverted টো correct হয় বুলি মই already কলো। তো second টো কি হ'ব? Obviously incorrect. তো ইয়াত not correct কোনটো সুধিছে? তো answer কোনটো হ'ব? Option number 4. এতিয়া এইটো question চোৱা। The biomass available for consumption are the herbivores by the herbivores and the decomposers is called as, এইটো already আমি কথা পাতিছিলো। যিখিনি ৰৈ যায় তাক আমি কওঁ net primary productivity. গোটেইখিনিক আমি একেলগে net primary productivity বুলি কওঁ। যিখিনি আমি কনজাম কৰিব পাৰো, respiratory loss আমি বাদ দিব লাগিব। তো বাকি ৰৈ যোৱাখিনিক আমি net primary productivity বুলি কৈ দিওঁ। তো হৈ গ'ল এইখিনি আমাৰ। আজি আমাৰ সেশনটো কমপ্লিট ইয়াতে হৈ গৈছে, আমাৰ আজি গোটেই চেপ্টাৰটো কমপ্লিট। তো ইয়াত থকা দুটা টপিক, যেটো ফুড ৱেভ এণ্ড ফুড চেইন। তো ফুড ৱেভ এণ্ড ফুড চেইন I think তোমালোকে সবে এইটো জানা। তো মই সেইকাৰণে আৰু ইমান বেছি এক্সপ্লেইন নাই কৰা। তো ফুড চেইন যেটো সিকুৱেন্সত চলিব আৰু ফুড ৱেভত কি হ'ব? জালৰ নিচিনাকে লিংক হৈ থাকিব কেইবাটাও ফুড চেইন একেলগে। তো সেইটো এক্সপ্লেইন কৰিব I think একো দৰকাৰ নাই। তো আজিৰ তোমালোকৰ ইয়াত কিবা ডাউট আছে বা কিবা যদি প্ৰবলেম আছে, কিবা বুজি নাই পোৱা আছে, তোমালোকে কমেন্টত জনাব পাৰা। ঠিক আছে। তো thank you everyone. Next classত আমি কথা পাতিম about biodiversity and conservation. তো আমাৰ সেই biodiversity and conservation part টো complete কৰিলে আমাৰ ecology part completely খতম হৈ যাব। তো তাৰ পিছত আমি আমাৰ যেটো plant diversity class 11 ৰ first part, তো আমি সেইখিনি start কৰিম। তো next কালি আমি লগ পাম with the topic conservation, biodiversity and its conservation. So thank you everyone.